আজি আমি পুৱাই মালিনী থানলৈ বুলি ওলাইছোঁ। যিহেতু আজি আমাৰ ছোৱালীৰ জন্মদিন, সেয়েহে মালিনী থানত এটি সেৱা কৰোঁগৈ বুলি আমি তিনিওটা, মই, মোৰ পত্নী আৰু আমাৰ ছোৱালী সমৃদ্ধি তিনিওটাই ওলাইছোঁ। আজি বন্ধৰ দিন যিহেতু নহয়, খোলা দিন, সেয়েহে মালিনী থানত ভিৰ বিশেষ নাই। আৰু বিশেষকৈ এনেকুৱা পূজাৰ ঠাইবিলাক, মন্দিৰ, মঠ মন্দিৰ এনেকুৱাবিলাকত পূজা সেৱা কৰিবলৈ যেতিয়া যোৱা যায়, তেতিয়া যদি ভিৰ কম থাকে তেতিয়াহ'লে পৰিৱেশটো বেছি ভাল লাগে। আজি সেই পৰিৱেশটোৱে আমি পালোঁ। আৰু আমাৰ ছোৱালীজনীয়ে চিৰিবোৰ খুব ভাল পায়। তাই চিৰিবোৰ পাই একদম পূৰা খুব খৰকৈ আমাৰ আগে আগবাঢ়িল। আৰু মূল মন্দিৰৰ যেতিয়া খটখটিখিনি পালোঁ, পোৱাৰ লগে লগে তাই নিজৰ চেণ্ডেল খুলি মন্দিৰৰ ভিতৰলৈ সোমাই গ'ল। মন্দিৰ ভিতৰভাগ অতি ঠাণ্ডা, কোনো ফেন নহ'লেও মানে ধুনীয়াকৈ বহি থাকিব পাৰি। আমি গ'লোঁ, গৈ আমি পালোঁ, আমি পূজাৰ যিবোৰ অৰ্ঘ্য লৈ গৈছিলোঁ সেইসমূহ আমি পূজাৰীক আগবঢ়ালোঁ। তিনিও আমি সেৱা কৰিলোঁ। সেৱা কৰি আমি মন্দিৰটোৰ চাৰিওফালে এপাক ঘূৰিলোঁ। আৰু ছোৱালীয়ে সেৱা কৰি থকাৰ সময়খিনি তাই খুব মানে ফূৰ্তি পাইছে। তাই খুব ধুনীয়াকৈ বহি লৈ সেৱা কৰিলে। তাৰপাছত আমি মন্দিৰৰ পৰাই আমি চাৰিওকাষটো এবাৰ চকু ফুৰালোঁ। খুব ধুনীয়া সৌন্দৰ্য। এই সৌন্দৰ্যটো, এই ধুনীয়াখিনি সাধাৰণতে মানুহৰ সমাগম যেতিয়া অতি বেছি হয় তেতিয়া দেখিবলৈ পোৱা নাযায়। এই যে আপোনালোকে দূৰত শিলৰ দমবোৰ দেখিছে, এইবোৰ আচলতে শিল্পকৰ্ম। এইবোৰ প্ৰায় ৬০০০ বছৰৰ পুৰণি। শিল্পীসকলে শিল কাটি বিশেষভাৱে নিৰ্মাণ কৰা এইবোৰ শিল্পকৰ্ম। এইবোৰ আমি জনামতে গাঁত খান্দি এইবোৰ উলিওৱা হৈছে। পাছত এই সৌন্দৰ্যবোৰ দেখি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। আৰু একেবাৰে শেষৰ ফালে আমাৰ ছোৱালীয়ে, তাত বহুত পাৰ আছিলে, পাৰবিলাকক আমি অৰ্ঘ্যৰ কাৰণে যিবোৰ সামগ্ৰী লৈ গৈছিলোঁ তাত চাউলো আছিলে। চাউলবোৰ তাই হাতত লৈ পাৰবোৰক দিছে। তাই হাততে চাউলবোৰ খুৱাবলৈ চেষ্টা কৰিছিল, কিন্তু পাৰবিলাকে মানে তাই হাতত আহি খোৱা নাই। তাই বাৰে কৈছে, আহা হাতত খোৱাহি, কিন্তু পাৰবোৰ অহা নাই। হ'লেও তাই একেবাৰে ওচৰৰ পৰা আজি পাৰ পাই খুব ফূৰ্তি। আমাৰ দিনটো ভালকৈয়ে গ'ল। আৰু আমি সেৱা কৰি আমি এটা পবিত্ৰ মন লৈ আমি ঘৰলৈ বুলি উভতিলোঁ। তাৰপাছত আহি তাই অংগনবাদী স্কুললৈ গৈ আছে, তাতেই তাইৰ সমনীয়াবোৰৰ সৈতে আমি এটা কেক কাটিলোঁ। কেক কাটোতে তাইৰ লগৰবিলাকে খুব ফূৰ্তি, কিন্তু তাই হঁহা নাই কিন্তু দেই। আজি কেক কটা পৰ্বটো সমাপ্ত হোৱাৰ পাছত আমি ল'ৰাবোৰৰ সৈতে, সৰু কণমানি শিশুবোৰৰ সৈতে আমি আটাই মিলি অকণমান পায়স খালোঁ, আমি অলপ মিঠাই খালোঁ। খুব ভালদৰে পাৰ কৰিলোঁ সময়খিনি। তাৰপিছত গধূলিলৈ আমাৰ হেপী বাৰ্থডে লিখা কাৰ্ড, বেলুন এইবোৰ ফুলাই ঘৰটো অকণমান একেবাৰে অনুষ্ঠিতভাৱে আমি সজালোঁ। সজাই লৈ আমি আকৌ এটা সৰু কেক, আমি য'ত থাকোঁ তাৰ ওপৰত চানভিলে একাডেমীৰ হোষ্টেল আছে, তাৰ সেই হোষ্টেলৰ ল'ৰাবিলাকক মাতিলোঁ, সিহঁতো আহিল। আটাই মিলি আমি আকৌ এটা সৰু কেক কাটিলোঁ। আৰু কেক কটা পৰ্ব সমাপ্ত হোৱাৰ পাছত আমি আটাই মিলি চাহ খালোঁ আৰু পায়স খালোঁ। আৰু তেনেকৈ আৰু খুব ভালদৰে সময়খিনি পাৰ হ'ল। একেবাৰে শেষত অকণমান ভাতৰ যোগাৰো কৰা হৈছিলে। আমি আটাই মিলি আমি খালোঁ সুন্দৰভাৱে। ভাল লাগিল সময়খিনি। আৰু শেষৰ ফালে তাইৰ লগৰখিনিক যিহেতু পাইছে, সিহঁতৰ লগতে বেলুন দলিওৱা কৰি খুব ধুনীয়াকৈ খেলিলে। খুব ভালদৰে সময়খিনি পাৰ হ'ল। ধন্যবাদ।